গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নী এলিজাবেথ গগৈ তেওঁক আমি গৰিহণা দিছোঁ। তেওঁ আমাৰ শত্ৰু ৰাষ্ট্ৰ পাকিস্তানত গৈ পেলাই চাকৰি কৰি আছেগৈ আৰু তেওঁৰ লগতে আমি গৌৰৱ গগৈ ডাঙৰীয়াকো গৰিহণা দিছোঁ। তেওঁ 10 দিন গৈ পেলাই পাকিস্তানত থাকি আহিছেগৈ। আমাৰ ভাৰতবৰ্ষৰ কাৰ্গিল যুদ্ধৰ সময়ত কমচে কম অনুমানিক কৈছোঁ আৰু 20,000 সৈনিকৰ মানে শ্বহীদ হৈছিলে। আৰু মোৰ নিজৰ ৰেজিমেণ্ট জাট ৰেজিমেণ্টৰ আমাৰ প্ৰায় 45 জন জোৱান আমি শ্বহীদ হৈছিলোঁ। 45 জন জোৱান আমাৰ লগৰ শ্বহীদ হৈছিলে আৰু তাৰ কাৰণে আমি গৌৰৱ গগৈ ডাঙৰীয়াক গৰিহণা দিছোঁ তেওঁ পাকিস্তানৰ লগত লিংক ৰখাৰ কাৰণে। আৰু আমি ভাবোঁ গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ এই যোৰহাট সমষ্টিৰ সকলো মানুহ আমি ভোটাধিকাৰ হৈও তেওঁক আজিলৈকে দেখা পোৱা নাই। তাৰ কাৰণে আমি বহুত দুখিত। তেওঁ যাতে আহি আমাৰ যোৰহাটবাসী ৰাইজৰ মাজত থিয় হয় বা যোৰহাটবাসীৰ কাৰণে কিবা এটা কৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আপুনি আৰ্মিত কেতিয়াৰ পৰা কেতিয়ালৈকে আছিলে? মই 27 এপ্ৰিল 93 ভৰ্তি হৈছিলোঁ আৰু 30 এপ্ৰিল 2017 চনত মই ৰিটায়াৰ হৈছোঁ। আৰু মই আছিলোঁ জাট ৰেজিমেণ্টৰ, যিটো ৰেজিমেণ্ট নহ'লে তাৰমানে ভাৰতবৰ্ষই যুদ্ধ কৰিব নোৱাৰে, সেইটো ৰেজিমেণ্টত মই চাকৰি কৰিছোঁ। আপোনাৰ ৰেজিমেণ্ট আছিলে বুলি কৈছে? মোৰ ৰেজিমেণ্টৰ বুলি নহয়, মোৰ নিজৰ ইউনিটৰ তাৰমানে 17 জাতৰ প্ৰায় 45 জন জোৱান নিহত হৈছিল। সেইটো তেওঁ ভুল কৰিছে। পাকিস্তানৰ পৰা দৰমহা লোৱাটো তেওঁ ভুল কৰিছে। তেওঁ পাকিস্তানৰ পৰা এৰি পেলানি তেওঁ যেতিয়া অসমৰ বোৱাৰী, ভাৰতবৰ্ষৰ বোৱাৰী, তেওঁ ভাৰতবৰ্ষলৈ সেইটো চাকৰি এৰি আহি পেলানি ভাৰতবৰ্ষতো তেওঁ চাকৰি কৰিবই পাৰে। নাই দেখা, ওচৰৰ পৰা নাই দেখা। মই এনেই টিভিত দেখা পাইছোঁ বা কাৰোবাৰ মোবাইলত তেনেকুৱা ধৰণে দেখা পাইছোঁ, কিন্তু মই মোৰ নিজৰ দেখা নাই প্ৰত্যক্ষভাৱে। আমিও ফৌজৰ পৰা ৰিটায়াৰ হৈ আহিলোঁ। এতিয়া বৰ্তমান মই মেঘনাই ৰেজিমেণ্টত আছিলোঁ। সেইটো কাৰণে বৰ পাকিস্তানৰ লগত তেনেকুৱা সম্পৰ্ক থাকিব নালাগিছিলে। বিজনেছ কিবা এটা কৰা মেলা অকণমান ইণ্ডিয়াতে হোৱাহেঁতেন ভাল লাগিলেহেঁতেন। আমিও দুখ পাইছোঁ সেইবিলাক কথা শুনি। সেইটো কাৰণে বৰ ভাল লগা নাই আৰু তেনেকুৱা শুনি পিনে। গগৈ ডাঙৰীয়া গগৈ ইয়াত কেতিয়াবা দেখিছেনে আপুনি? একেবাৰে দেখা নাই। তেওঁৰ পত্নী যিগৰাকী এলিজাবেথ গগৈ, তেওঁ শিৱপুৰীত যিখন ৰাষ্ট্ৰ আছে পাকিস্তানৰ পৰা তেওঁ ধনৰ লেনদেনো কৰিছে, তেওঁ তাত চাকৰিও কৰিছিলে, কিন্তু তাৰ পৰা পইচা লৈছিলে। কিন্তু এইবিলাক আমিতো সিমান এটা চাকৰিত থাকোঁ, তেতিয়া শুনি পিনে নিউজবিলাকত দেখি পিনে অকণমান ভাল লগা নাই। আমি এখন পাকিস্তানৰ লগত আমি পাকিস্তানৰ নাম শুনিলে আমাৰ এতিয়া আমি এক্সমেন হ'লোঁ। এক্সমেন হৈ এতিয়া আমি পাকিস্তান নাম শুনিলে আমি ভাবোঁ এতিয়া গাৰ নোম হেৰি হৈ আহে, হিঞৰি উঠে আমাৰ এইবিলাক শুনিলে। পাকিস্তান আমাৰ শত্ৰু দেশৰ লগত আমি এনেকুৱা শুনিলে বৰ ভাল, মিতিয়ালি কৰিলে ভাল নালাগে।